হেল্ল' মই অকণমান এই হেৰিত আহিছোঁ এই নমস্কাৰ। পোনপ্ৰথমে মই সকলোকে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। মোৰ ছোৱালী মিনাৰ্ভা ভাৰতী এইবাৰ গুৰুকুল গ্ৰুপ অফ এডুকেশ্যন উইঙৰ পৰা CBSE ক্লাছ 10 বৰ্ড এক্সামত 97% লৈ পেলাই পাছ কৰিছে। এই ক্ষেত্ৰত ল'ৰা ছোৱালীৰ সন্তানৰ প্ৰাপ্তি হৈছে, মাক দেউতাক হিচাপে আমি খুবেই আনন্দিত। আচলতে আমি খুব সাধাৰণ পৰিয়ালৰ, মই যিহেতু অসম আৰক্ষীত কৰ্মৰত, গতিকে ল'ৰা ছোৱালীৰ লগত মই বেছি সময় দিবই নোৱাৰোঁ। গতিকে আমাৰ এটাই মানে ইচ্ছা আছিলে যে আমাৰ এনেকুৱা এখন স্কুল হওক, এডমিশ্যন দিওঁ য'ত নেকি গোটেই স্কুলখনে দায়িত্ব লয়। তেনেকৈ আমি এট দ্য ভেৰি বিগিনিং আমি গুৰুকুল গ্ৰুপ অফ এডুকেশ্যন উইঙক পাইছোঁ। একদম জন্মলগ্নৰ পৰা আমি জড়িত এইখন স্কুলত। এই স্কুলখনৰ যিটো পৰিৱেশ, এই পৰিৱেশ খুবেই আপ্লুত কৰিছিল আমাক। ডিৰেক্টৰ ছাৰে বিশেষকৈ এই ক্ষেত্ৰত আমাক খুবেই মানে ভাল আমাক অনুপ্ৰেৰণা যোগাইছে পেলাই এইখন স্কুলতে দিয়ক, মই দায়িত্ব ল'ম। ঠিক সেই হিচাপে তেওঁ নিজৰ অভিভাৱকৰ স্বৰূপে আমাৰ ল'ৰা ছোৱালীখিনিক দিলোঁ। মানে এইখন স্কুলত ৰাতিপুৱা 8টা বজাৰ পৰা অহাৰ পিছত আমি কোনো চিন্তা কৰিব নালাগে। আৰু এই গোটেই সামূহিক স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী তথা ডিৰেক্টৰ আমাৰ প্ৰিন্সিপাল মেমৰ সামূহিক প্ৰচেষ্টাত মোৰ ছোৱালীয়ে ইমানখিনি পাৰ্চেণ্টেজ পাবলৈ সক্ষম হোৱা বুলি মই অনুভৱ কৰিছোঁ। অত্যন্ত আহ্লাদিত হৈছোঁ, আনন্দিত হৈছোঁ। এই বিহুৰ বতৰত এটা বিহুলৈ আমাৰ উপহাৰ যাচি গুৰুকুল গ্ৰুপ অফ এডুকেশ্যনেল উইঙে যি সফলতা অৰ্জন কৰিলে 10ম শ্ৰেণীৰ পৰীক্ষাত, বিশেষকৈ যি 58গৰাকী পৰীক্ষাৰ্থী 58গৰাকী উত্তীৰ্ণ হ'ল আৰু যিগৰাকী টপাৰ প্ৰথম হৈছে তেওঁ 98 কিমান পালে 2% নম্বৰ লৈ আমালৈ গৌৰৱ কঢ়িয়াইছে। আৰু নিশ্চিতভাৱে এই বিদ্যালয়খন অকল যে এই পৰীক্ষাৰ নম্বৰৰ পিছতে দৌৰিছে এনে নহয়, তেওঁলোকে সংস্কাৰ শিকাইছে ল'ৰা ছোৱালীবিলাকক। আমাৰ সমাজৰ ঐক্য সংহতি ঐতিহ্য পৰম্পৰা এইবিলাকক ভাল শিক্ষা দিছে। গতিকে এইখন এটা কেন্দ্ৰবিন্দুত পৰিণত হৈছে, আমাৰ শিক্ষা হাবত পৰিণত হৈছে। আমি স্বত্বাধিকাৰ ডিৰেক্টৰ দুৰ্লভ চৰকাৰ আৰু সংগীতা চৰকাৰক আমি অধিকাৰী আমি ধন্যবাদ জনাইছোঁ, এনেকৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। নমস্কাৰ, মোৰ নাম মিনাৰ্ভা ভাৰতী। মই গুৰুকুল গ্ৰুপ অফ এডুকেশ্যনেল উইঙৰ পৰা এবাৰ CBSE তৰফৰ পৰা পতা হাইস্কুল শিক্ষান্ত পৰীক্ষাত 97% পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ আঁৰত থকা সকলো মোৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, মোৰ মা দেউতা, মোৰ ককা আইতা সকলোকে মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ শিক্ষক শিক্ষয়িত্ৰীৰ কথা মই বিশেষভাৱে নক'লেই সাক্ষাৎকাৰ বৰ আধৰুৱা হৈ পৰিব। মোৰ প্ৰথমতে ডাইৰেক্টৰ ছাৰ, তেখেতে আমাক ছায়েন্সৰ ফিজিক্স আৰু কেমিষ্ট্ৰি পঢ়াইছিল। বৰ খুটি নাটি মাৰি পঢ়াইছিল। তেওঁ হায়াৰ কনচেপ্টলৈ সদায় তেওঁ যাবলৈ আমাক অনুৰোধ জনাইছিল। 11ৰ বস্তু আমাক দিনতে সাঙুৰ খুৱাই পঢ়াইছিল যাতে আমি ভালদৰে বুজি পাওঁ। তাৰপিছত ছায়েন্সৰ বায়'লজি আমাক কোৱেল ভট্টাচাৰ্য মেমে পঢ়াইছিল। তেওঁ বায়'লজি কিজানি মঙলদৈত তেওঁতকৈ ভাল বায়'লজি পঢ়োৱা কিজানি মই এতিয়ালৈকে শিক্ষয়িত্ৰী পোৱা নাই, শিক্ষক শিক্ষয়িত্ৰী উভয়ে মই পোৱা নাই। তেওঁ মোক সৰুৰ পৰা মোক বিশেষভাৱে বৰ যত্ন লৈছিল মোৰ। তাৰ বাবে মেমক মই বৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ছ'চিয়েল ছায়েন্সৰ কথাত দুজন শিক্ষক শিক্ষয়িত্ৰী পঢ়াইছিল আমাক। প্ৰথমতে জিঅ'গ্ৰাফী পঢ়াইছিল আমাৰ শুভম ছাৰে। তেওঁ জিঅ'গ্ৰাফীৰ বৰ কেইটামানহে চেপ্টাৰ, 6টা-7টা চেপ্টাৰ, তাৰেও সেইকেইটাতো সোনকালে শেষে হৈ যায়। কিন্তু লগতে জেনেৰেল নলেজৰ আমাৰ জ্ঞানৰ ভাণ্ডাৰ তেওঁ বহুতেই বঢ়াই থৈ গ'ল। আৰু বঢ়াই থৈ গ'ল মানে এতিয়াও বঢ়াই আছে বাৰু, আমাৰ লগত তেওঁ এতিয়াও ওতঃপ্ৰোতভাৱে জড়িত। তাৰপিছত ইংলিছত আমাৰ আকৌ গ্ৰামাৰ নীলমণি ছাৰে পঢ়াইছিল। টেক্সটো আমাৰ দিগন্ত ছাৰে পঢ়াইছিল। গ্ৰামাৰ তেওঁ 9ৰ পৰা আমাক পঢ়াই আছে, খুটি নাটি মাৰি পঢ়াই আছে। ইংলিছতো মই ভাল এটা নম্বৰে পাইছোঁ, তেওঁলোককো মই বৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ। তাৰপিছত IT-ত মই ফুল মাৰ্কছ পাবলৈ সক্ষম হৈছোঁ। তাৰ আঁৰত আছে পাৰভেজ ছাৰ। IT-ৰ ছাৰে যিখিনি দিছে নোটছ সেইখিনিয়ে মই পঢ়িছোঁ, বাকী আৰু একো পঢ়া নাই। তাৰ বাবেও মই ছাৰক ধন্যবাদ জ্ঞাপন কৰিলোঁ। অসমীয়া আমাৰ ববিতা মেম। অসমীয়াত আপোনালোকে CBSE এইটো এটা ৰিজনেল ছাবজেক্ট, যিহেতু CBSE অকল চেম্পল পেপাৰখনে ইছ্যু কৰে, বাকী ৰিচ'ৰ্চেছ আপুনি নাপায়। মেমে যিখিনিয়ে নোটছ দিছে, যিখিনি মোৰ এখন কপি আছে, সেইখিনিয়ে মই আৰম্ভণিৰ পৰা শেষলৈ সেইখিনিয়ে পঢ়িছোঁ আৰু সেইখিনি পঢ়িয়েই মই অসমীয়াত 98 পাইছোঁ।
আৰু চবকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ আনন্দৰাজি হিয়া উজাৰি আনন্দিত হৈছোঁ। মই আজি মা দেউতাক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মেথছৰ কথা মই শেষত সেইকাৰণে ক'লোঁ কাৰণ বৰ বিশেষ সেইটো। মেথছত আমাৰ প্ৰিন্সিপাল মেমে পঢ়াইছিল আমাক, প্ৰিন্সিপাল মেম আৰু কৃষ্ণপ্ৰসাদ ছাৰ। তেওঁলোকে ডাইৰেক্টৰ ছাৰৰ নিচিনাকৈ আকৌ লেভেল আপ কৰিবলৈ পঢ়ায় আমাক বহুত। ক্লাছ 10তে আমি সীমিত নাথাকি 11-12ৰ কনচেপ্ট যিখিনি ক্লাছ 10ত আমাৰ গুৰুত্ব জৰুৰী সেইখিনিও আমাক পঢ়ায়। সেইকাৰণে ধন্যবাদ মেম সকলো। দৈনিক মই পৰীক্ষা স্কুললৈ যিখিনি সময় আহি আছোঁ সেইখিনি সময়ত পৰীক্ষা পাতি আছিল স্কুলত, 3টামান প্ৰি-ব'ৰ্ড পাতিছিল যিহেতু স্কুলত আহি থাকিব লগা হৈছিল। সেইকাৰণে 6 ঘণ্টা দৈনিক। কিন্তু পৰীক্ষা মানে মেইন পৰীক্ষাটোৰ আগত মই দৈনিক 9-10 ঘণ্টা দিনত, যেতিয়া পৰীক্ষা সমীপ আহিব ধৰিলে 9-10 ঘণ্টা সেইখিনি মই পঢ়িছিলোঁ। ধন্যবাদ। নমস্কাৰ, মই ডক্টৰ দুৰ্লভ চৰকাৰ, ফাউণ্ডাৰ এণ্ড ডাইৰেক্টৰ অফ গুৰুকুল গ্ৰুপ অফ এডুকেশ্যন উইং। আমাৰ যোৱাকালি CBSE ক্লাছ 10ৰ ৰিজাল্ট দিছে। আমাৰ এইটো 5ম নম্বৰ বেটছ, মানে 5th বেটছ, আমাৰ নতুন স্কুল। যোৱা 2 বছৰৰ দৰে এইবাৰো আমাৰ ছাত্ৰ ছাত্ৰীখিনি যথেষ্ট ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। আমাৰ টোটেল 58 ষ্টুডেণ্টে পৰীক্ষা দিছিলে। তাৰে ভিতৰত আপোনাৰ 90%ৰ ওপৰত 14জনে পাবলৈ সক্ষম হৈছে। ডিষ্টিংশ্যন পাবলৈ সক্ষম হৈছে 23 গৰাকীয়ে, ডিষ্টিংশ্যন মানে 85%ৰ ওপৰত। আৰু 37 ষ্টুডেণ্টে ষ্টাৰ মাৰ্কছ পাবলৈ সক্ষম হৈছে। আৰু অল ষ্টুডেণ্ট পাছ কৰিছে। যথেষ্ট আমি সুখী, আনন্দিত। মই ডাইৰেক্টৰ হ'লেও মই ক্লাছ লৈছিলোঁ আৰু মই স্কুলত মোটামুটি 7টা ক্লাছে লওঁ প্ৰত্যেক দিনাই। তো ষ্টুডেণ্টবিলাকৰ লগত এটা বণ্ডিং আছিলে। মই যিহেতু আজিকালি বাচ্ছাবিলাক অলপ ষ্টুডেণ্টবিলাক মোবাইল আসক্ত হয়, মই প্ৰথমৰ পৰাই তেওঁলোকক এংগেজ ৰাখিছিলোঁ, মটিভেট কৰি ৰাখিছিলোঁ। আৰু পঢ়াৰ ইম্পৰ্টেঞ্চটো মই সঁচাকৈ এটা বস্তু কওঁ, এই ৰাইজকো এই কথাটো মই ক'ম কি কিয় পঢ়িব লাগে। মেইনলি পঢ়া শুনা কৰিলে এটা বহুত সন্মান পায়। মই যিহেতু একদম গাঁৱৰ পৰা উঠি অহা এজন যুৱ প্ৰজন্ম, মই দেখিছোঁ মই সৰুকালত অ'তে যেতিয়া কাম কৰিব গৈছোঁ বা ক'ৰবাত গৈছোঁ, সন্মান এটা পোৱা নাছিলোঁ ইমান। মই সদায় এটা ভাবোঁ কেতিয়া আমাৰ নিজৰ পজিশ্যনটো ঠিক হ'ব। কিন্তু যেতিয়া মই মেট্ৰিকত ভাল ৰিজাল্ট কৰিলোঁ তেতিয়া যথেষ্ট মানুহৰ সঁহাৰি পাইছোঁ। মই তেতিয়াৰ পৰাই মানে পঢ়াৰ প্ৰতি আৰু মোৰ ধাউতিটো আহিছে। মই নিজে এজন পঢ়ি খুব ভাল পাওঁ। মই নিজে এইকাৰণে পঢ়াওঁ, মই অত্যন্ত মানে পঢ়াই ভাল পাওঁ, সুখ পাওঁ। আৰু আজি ৰিজাল্টটো ভাল কৰিছে ষ্টুডেণ্টবিলাকে, তো যথেষ্ট আনন্দিত। আৰু এটা বস্তু মই সুখী কি মই ষ্টুডেণ্টখিনিক প্ৰথমৰ পৰাই মটিভেট কৰি আছিলোঁ কি টিউশ্যনৰ ওপৰত ডিপেণ্ড হ'ব নালাগে। আমি স্কুলতেই যথেষ্ট ক্লাছেছ ভালকৈ কৰাইছিলোঁ। আৰু পৰীক্ষাৰ যিটো ভয় থাকে বাচ্ছাবিলাকৰ মাজত, ষ্টুডেণ্টবিলাকৰ মাজত, সেইটো দূৰ কৰিবলৈ মই 3বাৰ প্ৰি-ব'ৰ্ড পাতিছোঁ। পূৰা কঠিনভাৱে প্ৰি-ব'ৰ্ড পাতিছোঁ। প্ৰথম প্ৰি-ব'ৰ্ডত অলপ বাচ্ছাবিলাকে নম্বৰ কম পাইছিলে, গাৰ্জেনখিনিও চিন্তিত হৈছিলে, মোক বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছিলে কি ইমান কম মাৰ্ক পালে মেট্ৰিকত কিমান মাৰ্কছ পাব। সেই ষ্টুডেণ্টখিনি যিবিলাকে আপোনাৰ 70-75% পাইছিলে, এই ষ্টুডেণ্টখিনি ডিষ্টিংশ্যন পাইছে। তো তেওঁলোক বহুত আনন্দিত। বহুত মানে কালিৰ পৰাই কণ্টিনিউৱাছলি ফোন আহি আছে কি ভাল ৰিজাল্ট কৰিছে, মোক মানে ধন্যবাদ দিছে। আৰু মই ইয়াৰ চেগতে মই গাৰ্জেনখিনিকো ধন্যবাদ দিওঁ। প্ৰত্যেকটো গাৰ্জেনে আমাক ছাপোৰ্ট কৰিছে। এজন দুজন বাচ্ছাৰ অলপ আশা কৰাৰ মতে ৰিজাল্টটো অলপমান কম আহিছে। আমাৰ যিটো এই কস্তুৰী ডেকা যিটো 98.2% পাইছে, তেওঁ আমাৰ ছেকেণ্ড টপাৰহে। ফাৰ্ষ্ট টপাৰজন একচুৱেলি 99 মান পাব লাগিছিলে, কিন্তু তেওঁ কিবা বিশেষ কাৰণত নাজানো, যোৱা বছৰো অলপ ৰিচেকিঙত ওলাইছে তেনেকৈ 2-এটা মাৰ্কছ বাঢ়িছিলে। এইবাৰ আমাৰ ৰিচেক দিব লাগিব। তো আমাৰ 99 পাব যিজন সম্ভৱত আছিলে, তেওঁ অলপমান কম পাইছে, সেইটো মোৰ অলপ দুখ। বাকী মোটামুটি মই যিমান আশা কৰিছিলোঁ যথেষ্ট ৰিজাল্ট ভাল হৈছে। মোটামুটি এতিয়া প্ৰায় 1000 ষ্টুডেণ্টে হ'ব, প্ৰায় টোটেল ক্লাছ মিলাই। ষ্টাফ 60জনমান আছে। আমাৰ এইবাৰ কমাৰ্চ খুলিছোঁ আমি। আমাৰ আৰ্টছ আৰু ছায়েন্স আগৰ পৰাই আছে। ছায়েন্সৰতো ছাকচেছফুল ৰিজাল্ট, যোৱা বছৰৰ ছাকচেছ, এইবাৰ ৰিজাল্ট দিয়া নাই, দিব। যে ক্লাছ 10ৰতো 58 দিছিলে, 58জন দিছিলে। কিন্তু 12ৰতো আমাৰ 38 নে 37 এনেকুৱা পৰীক্ষা দিছে। 12ৰো আমি আশা কৰাৰ মতে ৰিজাল্ট আহিব। 12ৰ এইবাৰ বেষ্টটো ভাল, যথেষ্ট ভাল। আৰু আমাৰ এইবাৰ এতিয়া হায়াৰ ছেকেণ্ডেৰীৰ আমাৰ 3টা ষ্ট্ৰীমে আছে, ছায়েন্স, কমাৰ্চ, আৰ্টছ। আৰু আমি নতুন এটা নিউ একাডেমিক বিল্ডিং বনাইছোঁ। যথেষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ ডেভেলপ হৈছে, ক্লাছৰুমবিলাক ডাঙৰ আৰু আমাৰ ডিজিটেল ইণ্টাৰেকশ্যন পেনেল আমি লগাইছোঁ, ইনোভেশ্যন লেব খুলিছোঁ। মই যিহেতু মানে মোৰ এইটো জন্ম দিয়া স্কুল, মোৰ আৱেগ। মই সঁচাকৈ কৈছোঁ মঙলদৈবাসী ৰাইজক, মই গাৰ্জেনখিনিক, মোৰ এইটো আৱেগ। যেতিয়া বাচ্ছাখিনি ৰিজাল্ট মনোপুত হয় মই খুব সন্তুষ্ট পাওঁ,
আৰু মই বিশ্বাস নকৰিব একদম ৰাতিপুৱাৰ পৰাই একদম ৰাতিলৈ কণ্টিনিউৱাছ ক'তো ফুৰিবও যাব। মই এইকাৰণে আৱেগিকভাৱে কৈ আছোঁ কি হয় কি বাচ্ছাৰ লগত লাগি থাকি ভাল লাগে। আৰু সেইমতে আমাক গিফ্ট দিছে, বাচ্ছা ৰিজাল্ট ভাল কৰিছে, আমি খুবেই আনন্দিত। শিক্ষক শিক্ষয়িত্ৰীখিনিকো আমি এই চেগতে ধন্যবাদ দিছোঁ, যথেষ্ট তেওঁলোকে লাগি আছিলে। আমি হোম ভিজিট যথেষ্ট কৰিছিলোঁ। হোম ভিজিটৰ পৰা কি হয় অনুপ্ৰেৰণা পায় বাচ্ছাবিলাক, অলপ মানে বাধ্য হয়, বাউণ্ড হয় কি আমি ৰিজাল্ট কৰিবই লাগিব। তো আৱেগিকো কৰি দিয়া যায় বাচ্ছাখিনিক, ষ্টুডেণ্টখিনিক। আৱেগটো লাগে মানে আজিকালি কি হয় বাচ্ছাবিলাকৰ মাজত মোবাইল এডিকশ্যনৰ কাৰণে অলপমান আৱেগটো কমি গৈছে। মানে আমি যিটো ইংলিছত এমফেথি বুলি কওঁ, আৰু ফেমিলিখিনি সৰু নিউক্লিয়াৰ ফেমিলি, তাৰ কাৰণে কিয় আৱেগটো কম। আৱেগটো মেইন স্কুলে ডেভেলপ কৰিব লাগে। আমি সেইটোৰ ওপৰত কাম কৰি আছোঁ, অভ্যাসৰ ওপৰত কাম কৰি আছোঁ। তাৰপিছত আপোনাৰ এই যিটো ফেমিলি ভেলুজ, মানে বাচ্ছাখিনি পঢ়ি ডাঙৰ মানুহ হৈ মা দেউতাক নাচায়, এনেকুৱা কিছু আহে ন। তো সেইবিলাকৰ ওপৰত আমি যথেষ্ট কাম কৰি আছোঁ। আমি ছাকচেছ মই দেখিছোঁ আজি গোটেইখিনি বাচ্ছাই ভৰিত ধৰি সেৱা কৰা, এইটো গুৰুকুলৰ সংস্কাৰ। আমি এইখিনি বস্তু যিহেতু আমাৰ কালচাৰ, অসমৰ যিটো কালচাৰ, যিটো ৰিচ পাৰিবাৰিক কালচাৰ। ককা আহিছে আজি নাতিৰ লগত, যিজন টপ কৰিছে ককাজন আহিছে, মই সেইটো দেখিলোঁ বহুত ভাল লাগিছে। মানে কি আজিও ফেমিলিটো মানে আমাৰ মানে জইণ্ট ফেমিলি বহুত মানে আছে মানে তেনেকুৱা। তো নমস্কাৰ, মোৰ নাম কস্তুৰী ডেকা। মই গুৰুকুল গ্ৰুপ অফ এডুকেশ্যনেল উইংৰ এগৰাকী ছাত্ৰী, আৰু মই CBSEৰ HSLC এক্সামৰ বৰ্তমান 98.2% পাবলৈ সক্ষম হৈছোঁ। আৰু এই সফলতাৰ আঁৰত মই সৰ্বপ্ৰথমে মোৰ শিক্ষক শিক্ষয়িত্ৰী, লগতে মোৰ মা দেউতা, ককা আইতা, এই আটাইকেইজনকে ধন্যবাদ জনাবলৈ বিচাৰিছোঁ। তেওঁলোকৰ এই প্ৰচেষ্টা লগতে মোৰ প্ৰতি থকা গুৰুত্বৰ ফলতে মই আজি এই সাফল্যতা লাভ কৰিবলৈ সক্ষম হৈছোঁ। মোৰ সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে এই সম্পূৰ্ণ যাত্ৰাটোত মোক বহুত সহযোগিতা আগবঢ়াইছিল, আৰু মই তেওঁলোকৰ প্ৰতি অত্যন্ত কৃতজ্ঞ। মই ছ'চিয়েল মিডিয়াত ইমান বেছি এক্টিভ নাছিলোঁ, আৰু সময়ো নাপায় অৱশ্যে, যিহেতু চিলেবাছো থাকে কভাৰ কৰিবলগীয়া। চ' সিমান টাইম পোৱা নাছিলোঁ এক্টিভ থাকিব। মই এইটোৱে ক'ম যে তেওঁলোকে ছ'চিয়েল মিডিয়াত ইমান বেছি মানে গুৰুত্ব দিয়াটো ভাল নহয় মই ভবাত, যিহেতু তেওঁলোকৰ কৰিবলগীয়া বহুত কাম থাকে, আৰু লগতে তেওঁলোকৰ চিলেবাছটো সময়মতে শেষ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। কাৰণ যদি চিলেবাছটো সময়ত শেষ নহয় আৰু তেওঁলোকে বেলেগ কথা বা বেলেগ বস্তু নিজকে যোগ কৰি ৰাখে, তেনেহ'লে তেওঁলোকৰ পিছলৈ বহুত সমস্যা আহি পৰে। মই বহুতৰ দেখাও পাইছোঁ তেনেকুৱা। আৰু এইটোৱে ক'ম যে ছ'চিয়েল মিডিয়াত এক্টিভ থকাটো ভাল নহয়। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।